নমস্কাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোতে আমি কথা পাতিম সত্ৰৰ বিষয়ে। সত্ৰনো কি, অসমত কি কিনো সত্ৰ আছে আৰু সত্ৰৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যনো কি বা সত্ৰসমূহে আমাৰ অসমৰ কৃষ্টি সংস্কৃতিত কেনেধৰণে প্ৰভাৱ পেলাই আছে তাৰ সম্পৰ্কে আমি কথা পাতিম। সত্ৰসমূহৰ বিষয়ে আমি কথা পতাটো এই কাৰণে প্ৰয়োজন কাৰণ অসমৰ কম্পিটিটিভ এক্সামবিলাকত কুৱেশ্যন কৰে। কুৱেশ্যন বিভিন্ন ধৰণৰ কুৱেশ্যন সোধে, সেইকাৰণে আমি সত্ৰসমূহৰ বিষয়ে জনাটো প্ৰয়োজন আৰু চোৱাটো প্ৰয়োজন। সেয়েহে আজি এই ভিডিঅ'টো আপোনালোকৰ সহায় হোৱাকৈ কথা পাতিবলৈ সত্ৰসমূহৰ বিষয়ে আগবাঢ়িছোঁ। তো সত্ৰ শব্দৰ উৎপত্তি হৈছে প্ৰথম শতপথ ব্ৰহ্মৰ পৰা সত্ৰ শব্দৰ উৎপত্তি হৈছে। শত যোগ ত্ৰ সত্ৰ, শতৰ অৰ্থ হৈছে সত্য আৰু তৰ অৰ্থ হৈছে সকাহ। মই তেনেহ'লে কি ক'লোঁ, সত্ৰ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? শতপথ ব্ৰহ্মৰ পৰা সত্ৰ শব্দৰ উৎপত্তি হৈছে। নেক্সট, এই যি সত্ৰ আছে সেই সত্ৰৰ বিকাশ হৈছিলে নৱবৈষ্ণৱ ধৰ্মৰ যিটো প্ৰচাৰ যুগ, তাৰ পৰা সত্ৰৰ বিকাশ হৈছিলে। প্ৰধানকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱেই এই সত্ৰ প্ৰথমে প্ৰতিষ্ঠা কৰি ইয়াৰ প্ৰাণ ৰূপ দিছিলে। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰদোৱা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে 1494-ত। ঠিক আছে, তেনেহ'লে অসমৰ প্ৰথমখন সত্ৰ কি? বৰদোৱা সত্ৰ। কোনে প্ৰতিষ্ঠা কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে 1494-ত। আৰু এই যি সত্ৰসমূহ আছে, অসমৰ যি সত্ৰসমূহ আছে বিভিন্ন ঠাইত আছে, বৰদোৱাতে হওক, বৰপেটাতে হওক বা মাজুলীত বেছি সংখ্যক আছে, মাজুলীক সত্ৰ নগৰী বুলিও কোৱা হয়। এই যি সত্ৰ, এই সত্ৰসমূহৰ 4টা মূল গোট আছে আৰু সেই 4টা মূল যি গোট সেই আটাইকেইটাৰ নিজ নিজ বৈশিষ্ট্য আছে বা নিজ নিজ নামে পৰিচিত। আমাৰ সত্ৰসমূহৰ যি 4টা মূল গোট, প্ৰথমটো হৈছে বাটচৰা, দ্বিতীয়টো হৈছে নামঘৰ, তৃতীয়টো হৈছে মণিকূট আৰু চতুৰ্থটো হৈছে হাতী। মানেনো কি? হয়তো ইয়াৰে ভিতৰত আপোনালোকে কিছুমানৰ নাম শুনিছে যে বাটচৰাক কৰপাত বুলিও কোৱা হয়, যিটো নেকি আমাৰ সত্ৰখনৰ মূল গেটখনক কোৱা হয় বাটচৰা বুলি বা কৰপাত বুলি কোৱা হয়। প্ৰতিখন সত্ৰতে এখন এখন মূল গেট থাকে আৰু যি সেই মূল গেটক বাটচৰা বুলি কোৱা হয়। ই সত্ৰৰ এটা গোট হয়, সত্ৰৰ এটা অংশ হয়। নেক্সট আহি গ'ল নামঘৰ। নামঘৰটোতে ভকত বহে, গোসাঁই থাকে, ভক্ত যায়, সেৱা কৰে এই নামঘৰতে। নামঘৰো হ'ল সত্ৰৰ এটা গোট। আৰু নামঘৰ ভিতৰতেই পূব দিশত এটা মণিকূট থাকে। মণিকূটত কি হয়? ভাগৱত স্থাপন কৰা হয় বা ভক্তই সেৱা কৰে সেই মণিকূটতেই। তো মণিকূটো হ'ল এটা সত্ৰৰ গোট। নেক্সট আহি গ'ল হাতী। হাতী একচুৱেলি ইংলিছত ক'ব গ'লে হোষ্টেল বুলিও ক'ব পাৰে, যি সেই সত্ৰখনত থাকে। গোসাঁই হওক বা ৰাজমেধিয়ে হওক বা পালি পহৰীয়া বা ভকতেই হওক, যি সেই গোসাঁইসকল থাকে, তেওঁলোকে সেই হাতীতে থাকে, অৰ্থাৎ বৈষ্ণৱ গৃহ বুলিও কোৱা হয়। এতিয়া এই 4টা মূল উৎপাদনেৰে এখন সত্ৰ গঠন হয় আৰু সেই সত্ৰতেই গোসাঁই আৰু ভকতৰ কি হয়? সমাগম হয়। নেক্সট আমি যাব লাগিব সংহতিৰ বিষয়ে। সংহতি মানেনো কি? সংহতিক আপোনালোকে সংঘ বুলিও ক'ব পাৰে। সংঘ বা সংঘ। এতিয়া আমাৰ যি সত্ৰসমূহ আছে, এই সত্ৰসমূহক প্ৰথমতে যেতিয়া মহাপুৰুষজনা আছিলে, শ্ৰীমন্ত শংকৰদেৱ আছিলে, তেতিয়া 2টা ভাগতেই ভাগ হৈছিলে। প্ৰথমটো হৈ গ'ল মহাপুৰুষীয়া সংঘ বা সংহতি, দ্বিতীয়টো হৈ গ'ল দামোদৰীয়া সংহতি। এই 2টাই আছিলে প্ৰথমতে, এই 2টা সংহতিতে ভাগ আছিলে আমাৰ সত্ৰসমূহ। কিন্তু পাছৰ পৰ্যায়ত অৰ্থাৎ বৰ্তমান সময়ত শংকৰদেৱৰ মৃত্যুৰ পাছত এই সংহতি 4টা ভাগত ভাগ হয়। সেইকেইটা হৈছে ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি আৰু কাল সংহতি। এই 4টা ভাগত ভাগ হয় আৰু এই প্ৰত্যেক সংহতিত নিজ নিজ কিছুমান সত্ৰ অন্তৰ্ভুক্ত হয় আৰু এই যি সংহতি আছে সেই সংহতি নিজ নিজ পুৰুষসকলে কি হয়? আগবঢ়াই লৈ যায়। প্ৰথম হৈ গ'ল কি? মহাপুৰুষীয়া সংহতি আৰু দামোদৰ সংহতি আগতে আছিলে আৰু বৰ্তমান ব্ৰহ্ম সংহতি, নিকা সংহতি আৰু পুৰুষ সংহতি, কাল সংহতি, এই 4টা আছে। ইয়াৰে ভিতৰত কিছুমান সত্ৰ আছে যিখিনি নেকি ৰাজ সত্ৰ বুলি কোৱা হয়। ইয়াৰে ভিতৰত আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰাবাহী সত্ৰ, এই সত্ৰকেইখনক ৰাজ সত্ৰ বুলিও কোৱা হয়, যিখিনি নেকি ব্ৰহ্ম সংহতিৰ অন্তৰ্গত। মই যে 4টা সংহতি কৈছোঁ, সেই 4টা সংহতিৰ প্ৰথমটো হৈ গ'ল ব্ৰহ্ম সংহতি আৰু ব্ৰহ্ম সংহতিৰ
ভিতৰতে অন্তৰ্গত আছে আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰাবাহী সত্ৰ। এই সত্ৰকেইখনক ৰাজ সত্ৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সট কি হৈ গ'ল? নিকা সত্ৰ। এই নিকা সত্ৰতো কিছুমান সত্ৰ অন্তৰ্ভুক্ত হৈ আছে, যেনেদৰে বৰপেটা সত্ৰ আৰু কমলাবাৰী সত্ৰ। এই যে নিকা সংহতি, এই নিকা সংহতিত দুজন পুৰুষেই আগবঢ়াই লৈ গৈছিলে। সেইকেইজন হৈছে বাদুলা পদ্ম আতা আৰু মথুৰা দাস আতা। এই দুজনেই যি নিকা সংহতি, সেই নিকা সংহতি আগবঢ়াই লৈ গৈছিল। ইয়াৰ পিছতেই পুৰুষ সংহতি। এই যি পুৰুষ সংহতি আছিলে, সেই পুৰুষ সংহতিতো কিছুমান সত্ৰ অন্তৰ্ভুক্ত হৈ আছে, যেনেদৰে বৰদোৱা সত্ৰ, চামগুৰি সত্ৰ, কোৱাংমৰা সত্ৰ, নৰুৱা সত্ৰ, এলেঙি সত্ৰ ইত্যাদি। এই যি পুৰুষ সংহতি আছে, এই পুৰুষ সংহতি শ্ৰীমন্ত শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰ আৰু চতুৰ্ভুজ ঠাকুৰ এই দুজনে আগবঢ়াই লৈ গৈছিল যি পুৰুষ সংহতি, এই সংহতি। নেক্সট আমি একেবাৰে লাষ্টৰ যি সংহতি হৈছে সেইটো হৈছে কাল সংহতি। এই যি কাল সংহতি, সেই কাল সংহতি গোপাল আতাই আগবঢ়াই লৈ গৈছিল। গোপাল আতা নামৰ এজন পুৰুষিতে আগবঢ়াই লৈ গৈছিল। সেই গোপাল আতাৰে শিষ্য আছিল অনিৰুদ্ধদেৱ, আৰু অনিৰুদ্ধদেৱেই মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। যি মায়ামৰা সত্ৰ এই কাল সংহতিতে অন্তৰ্ভুক্ত আছিলে। এই কাল সংহতিত আৰু কেইখনমান সত্ৰ অন্তৰ্ভুক্ত হৈ আছে, আহতগুৰি সত্ৰ, মায়ামৰা সত্ৰ, দিহিং সত্ৰ আৰু গজলা সত্ৰ। এইকেইখন সত্ৰ আমাৰ কাল সংহতিত অন্তৰ্ভুক্ত হৈ আছে। এতিয়া মই যি সত্ৰকেইখন ক'লোঁ, সেই সত্ৰকেইখনৰ বিষয়ে জনাটো প্ৰয়োজন। একচুৱেলি এক্সামবিলাকত সেইটোৱে কুৱেশ্যন কৰে যে কোনখন সত্ৰ ক'ত অৱস্থিত বা কোনে প্ৰতিষ্ঠা কৰিছিলে, কিমান চনত প্ৰতিষ্ঠা কৰিছিলে, তেনেকুৱা ধৰণৰ কথা আহে এক্সামত। মই যি কি নহওক আমি সেইখিনি নেক্সট ভিডিঅ'ত চাম, কিন্তু আজি আমি থুলমূল এটা আভাস লৈছোঁ সত্ৰনো কি, সত্ৰ উৎপত্তি ক'ৰ পৰা হৈছিলে, বা সংহতি কেই প্ৰকাৰ, সত্ৰৰ মূল ভাগ গোট কি কি, সেইখিনি বিষয়ে আজি এই ভিডিঅ'টোত চালোঁ। আৰু আমাৰ যি সত্ৰ আছে, সেই সত্ৰ কেৱল ধৰ্ম প্ৰচাৰৰ বাবেই বা ধৰ্মীয় শিক্ষা প্ৰদানৰ বাবেই এই সত্ৰসমূহ গঢ়ি উঠা নাছিল। এই সত্ৰসমূহ সত্ৰীয়া নৃত্য, বৰগীত, ভাওনা, ৰাস, মুখাশিল্প আদিৰ দৰে অসমৰ যি কৃষ্টি সংস্কৃতি আছে, সেই সংস্কৃতিক গঢ় দিছে এই সত্ৰসমূহে। আৰু যি কৃষ্টি সংস্কৃতিক লৈ সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰে। বাহিৰতো জনাজাত মুখাশিল্প বা আমাৰ যি সত্ৰীয়া নৃত্য, এই সত্ৰীয়া নৃত্য ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ ভিতৰতো অন্তৰ্ভুক্ত হৈছে 2000 চনত। গতিকে অসমৰ যি প্ৰেক্ষাপট, কৃষ্টি সংস্কৃতিৰ প্ৰেক্ষাপট, তাৰ ক্ষেত্ৰত এই সত্ৰসমূহে যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ যি মাজুলী নদীদ্বীপ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ নদীদ্বীপ, সেই মাজুলীত এই সত্ৰসমূহ সৰহভাগ সত্ৰ অন্তৰ্ভুক্ত হৈ আছে, আৰু সেইবাবে মাজুলীক সত্ৰ নগৰী বুলিও জনা যায়। আৰু এই যি মাজুলী, সেই মাজুলী বৰ্তমান এক অসমৰ কি হৈছে, জাকত জিলিকা পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে। বিভিন্ন পৰ্যটক আহে, বছৰি ভ্ৰমণ কৰে, মাজুলীত যি ৰাস হয় সেয়া উপভোগ কৰে। আৰু অসমৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতি এই সত্ৰসমূহৰ জৰিয়তে মাজুলীয়ে কি হৈছে, বিশ্বৰ আগত দাঙি ধৰিছে। আৰু ধৰ্মীয় দিশতো এই সত্ৰসমূহে প্ৰাধান্য লাভ কৰি আহিছে। বাৰু যি কি নহওক, এই সত্ৰসমূহৰ কথা আমি যেতিয়া পাতিম, নৱবৈষ্ণৱ ধৰ্মৰ কথা পাতিব লাগিব। যে এই সত্ৰসমূহ জন্ম হৈছিলে সাধাৰণতে নৱবৈষ্ণৱ যুগৰ যিটো আৰম্ভণি, তাৰ পৰাই সত্ৰসমূহৰ জন্ম হৈছিলে। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ মহাপুৰুষ কেইজনৰ জৰিয়তেই এই সত্ৰসমূহ প্ৰতিষ্ঠা হৈছিলে। বাৰু যি কি নহওক, ইয়াৰ আগত যিখিনি কথা সোমাই আছে, যে শংকৰদেৱ মাধৱদেৱৰ মিলন, মণিকাঞ্চন সংযোগ, শংকৰ মাধৱৰ যি মিলনৰ বাৰ্তা, আৰু মাধৱদেৱে যেতিয়া শাক্ত ধৰ্মত আছিলে, সেই শাক্ত ধৰ্ম ত্যাগ কৰি বৈষ্ণৱ ধৰ্মলৈ আহি তেখেতে সমগ্ৰ অসমবাসীক কি বুজাবলৈ চেষ্টা কৰিছিল, সেই সকলো বিষয়ে আমি পঢ়াটো নিশ্চয় প্ৰয়োজন।